Good morning, student. আজি তোমালোকক দ্বিঘাত সমীকৰণৰ এক্সাৰসাইজ 4.3 তোমাৰ নাম্বাৰ 3 কিটা কৰি দিম হা আগৰ যিকেইটা ক্লাছ আছিল তাতে মই 1 আৰু 2 অলৰেডি কৰি দিছো আজি কৰিম আমি কি 3 আৰু 3 কি দিছে তোমাৰ তলৰ সমীকৰণবোৰৰ মূল উলিওৱা মানে মূল উলিয়াব দিছে কি মেথড এপ্লাই কৰিবা সেইটো দিয়া নাই গতিকে যিকোনো মেথড এপ্লাই কৰি তোমালোকে সমাধান কৰিব পাৰিবা तो वीडियो तो चल निश्चय बुझिब पारों चाइ लोआ तो फर्स्ट क्वेश्चन तो नंबर 3 मूल उलिওয়া বা সমাধান কৰা বলি দিব मूल उलिওয়া find the roots of the equation এটো দিছে তো नंबर 1 দিছে नंबर 1 দিছে x minus 1 by x is equal 3 আৰু x not equal 0 তাৰ মানে x ৰ ভ্যালু 0 হ'ব নোৱাৰে 0 বাদ দি যিকোনো মানে আমাৰ হ'ব সো আমি কি কৰিম সলিউশন কৰিম সলিউশনত আমি কি লিখিম সোয়া x minus 1 by x is equal 3 তো এই সোয়া x আছে ইয়াতে তলৰ x আছে 1 by x আছে আলটিমেটলি তো এটা আমি এলসিএম ওলাই লম তো তোমাৰ কি হ'ব এলসিএম হ'ব x तो x into x x square होबो और minus 1 होबो और x रे x डिवाइड करिले 1 होबो और 1 रे 1 को मल्टीप्लाई करिले 1 होबो इक्वल 3 और तुम्हार की होबो x square minus 1 is equal एटू लेफ्ट साइड की আছে डिवाइड আছে x2 तो राइट साइड गले तुम्हार की हो 3 লগত मल्टीप्लाई होबो 3x होल और implies दी लिखिम আমি x square 3x तो आगे लिखिम minus 3x minus 1 is equal 0 so আমি সমীকৰণটো কি পালো x square minus 3x minus 1 is equal 0 যেটো সমীকৰণটো আমি x square minus 3x minus 1 equal 0 পাইছো আৰু এটো আমাৰ কি হয় মিডল টার্ম বেক কৰিব নোৱাৰো অৰ্থাৎ ডিপত ৰাখি আমি ভাঙিব নোৱাৰো আৰু যেহেতু ডিপত ৰাখি ভাঙিব নোৱাৰো গৰিকে আমি কি কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম তো দ্বিঘাত সূত্ৰটো তোমালোকৰ অলৰেডি মনত আছে तो याद a equal 1 b equal minus 3 c equal minus 1 तो द्विघात सूत्र प्रयोग करी द्विघात सूत्र प्रयोग करी x is equal minus b plus minus root b square minus 4ac divided by 2a है ना तो द्विघात सूत्र হল এইটো এটা তোমাৰ ভ্যালু এটা আমি পুট কৰি দিম তো ভ্যালু পুট কৰি দিলে তোমাৰ কি হ'ব minus minus 3 plus minus root b square b এর ভ্যালু আছে minus 3 whole square minus 4 a for 1 and c for minus 1 eto hol into 2 into 1 eto hol eta put kori disu to b er value asil -3 to -3 likhisu enake value eta put kori jaisu eta simplify korim to simplify korile hobo tomar ki eto minus e plus to +3 hobo plus minus root 3 square mane hoise tomar -3 whole square mane hoise +9 to 9 hobo और माइनस है प्लस 4 1 जार 4 और 2 1 जार 2 तो तुम्हार की हेबो 3 प्लस माइनस रूट 9 प्लस 4 इज इक्वल 13/2 होल जेतु या तुम्हार की আছে 13 আমি স্কয়ার रूट না পাও तो x इज इक्वल 3 प्लस माइनस रूट 13/2 অর্থাৎ এটাকে মূল দুটা হব কি এটা হব 3 প্লাস root 13/2 3 minus root 13/2 এইটো হব ইয়াৰে মূল গতিকে ভেৰি ইম্পৰ্টেন্ট আৰু এইটো কাৰণে দিয়ে যে ইয়াত তোমাৰ কি দ্বিঘাত সূত্ৰ प्रयोग करिহে কৰিব লাগিব তো এইটো কি হয় মিডল টার্ম বেক কৰিব যায়
আৰু খেলিমেলি হয় বা বৰ্গ সম্পূৰণ পদ্ধতিটো আহাই নাই যেতিয়া আহিব তেতিয়া মই কৈ দিম ওকে তো নম্বৰ 2 টো কি দিছে তোমাৰ চোৱা 1 by x plus 4 minus 1 by x minus 4 is equal 11 by 30 one of the very important question for HSLC it বহুতেই বেছি important exam point of view ha বহুত বেছি important আৰু প্ৰায় আহি থাকে এটো সেইকাৰণে very important দিছো তো এইটো ফার্স্ট স্টেপটো আমি কি কৰিম সলিউশনত মই ডাইৰেক্ট কৈছো এইটো এলসিএম লম এলসিএম তোমাৰ কি হ'ব x + 4 হোল ইনটু x - 4 7 হ'ব তো x + 4 হোল ইনটু x - 7 হ'ব এলসিএম তাৰপিছত তোমাৰ কি হ'ব যেহেতু দুয়োটাতে এলসিএম টো মানে কি হয় ডিনোমিনেটৰটো বেলেগ আছে সো তোমাৰ কি হ'ব x + 4 ৰে x + 4 এটো ডিভাইড কৰিলে এই মাল্টিপ্লিকেশনটো ডিভাইড কৰিলে x + 4 কেনসেল হ'ব থাকিব x - 7 আৰু যদি 1 by x plus 4 আছে 1 by x minus 4 আছে যদি ডিনোমিনেটৰটো বেলেগ থাকে তেতিয়াহলে তোমালোকে কি কৰিব পাৰা এলজেব্ৰাৰ ক্ষেত্ৰত বিশেষকে যেটো সেকেন্ড আছে সেকেন্ড টু দি ফার্স্ট টু নিউমাৰেটৰ মাল্টিপ্লাই আৰু ফার্স্ট টু ৰে সেকেন্ড টু নিউমাৰেটৰ মাল্টিপ্লাই কৰিব পাৰা আলটিমেটলি তোমাৰ কি হ'ব x minus 7 minus x plus 4 হল 1 টো আমি মাল্টিপ্লাই কৰা দেখুৱাই দিব পাৰো নিদিলেও কথা নাই হল is equal তোমাৰ কি হ'ব 11 by 30 এইটো এতিয়া তোমাৰ কি হ'ব চোৱা এইটো আমি ডাইৰেক্ট মাল্টিপ্লাই কৰিব পাৰো ডাইৰেক্ট মাল্টিপ্লাই কৰিলে হ'ব তোমাৰ কি x square minus 3x minus 4 728 হ'ব হল আৰু ইয়াত কোনটো সূত্ৰ এপ্লাই কৰিছো কোনটো আইডেন্টিটি এপ্লাই কৰিছো এটো মই কৈ আছো আৰু ইয়াত হ'ব x minus 7 minus x minus 4 is equal 11 by 30 এইটো এটা সোয়া x cancel যাব তো এইটো হ'ব তোমাৰ কিমান x square minus 3x minus 28 is equal minus 11 by 30 হল তো দুই পিনে তোমাৰ কি হয় নিউমাৰেটৰ 11 আছে তো 11 এইটো হ'ল 1 এইটো হ'ব 1 তো আমি যদি ক্রস মাল্টিপ্লিকেশন কৰো তেতিয়া হলে তোমাৰ কি হ'ব x square minus 3x minus 28 is equal minus 30 কাৰণ কি minus 1 into 30 equal minus 30 হ'ব আৰু x square minus 3x minus 28 এৰে যদি এটো মাল্টিপ্লাই কৰো 1 তেতিয়ালে হিটোৱে পাম তাৰ পিছত আমি 30 টো এপিনে লৈ আহিম তো x square minus 3x minus 28 plus 30 is equal 0 হল তো এটো সিম্পলিফাই কৰিলে হ'ব তোমাৰ কিমান x square minus 3x minus plus 2 is equal 0 এটা চোৱা এদিক যদি আমি স্প্লিটিং দা মিডল টার্ম কৰো তেতিয়ালে তোমাৰ কি হ'ব চোৱা তো x square minus x square ৰ কোএফিচিয়েন্ট কি আছে 1 আছে 1 into 2 2 হ'ব এতে 3 আছে তো আমি কি কৰিম 2 plus 1 is equal তোমাৰ কি কৰিম 2 plus 1 is equal 3 আৰু তোমাৰ কি হ'ব 2 into 1 কৰিলে কি হয় 2 হয় তো যেটো আমাৰ ফার্স্ট টার্ম আৰু কনস্ট্যান্ট টো মাল্টিপ্লাই কৰোতে হেৰি হৈছে তো তোমাৰ কি হ'ব এতিয়া চোৱা x square minus 2x plus minus x plus 2 is equal 0 তো x কমন লম এই দুটাৰ পৰা x কমন ললে x minus 2 minus 1 কমন লম x minus 2 is equal 0 और x minus 2 whole into x minus 1 is equal 0 এতিয়া x minus 2 is equal 0 x is equal 2 বা x minus 1 equal 0 x equal 1 তো নির্ণয় মূল দুটা হ'ব মূল দুটা হ'ব 2 and 1 এইটা হ'ব ইয়াৰে आंसर আৰু very important question মই পুনৰাই কৈছো
আৰু প্ৰায়ে এইটো HSLC এক্সামত আহি থাকে গতিকে ভিডিঅ'টো চাবা চালে বহুত বেছি উপকৃত হ'বা নাম্বাৰ 3 টো কি দিছে নাম্বাৰ 3 দিছে 2/3x² - 1/3x - 1 = 0 তো প্ৰথম আমি কি কৰিম এই 3 টো এলসিএম লৈ লম এলসিএম কি হ'ব ইয়াৰে গুটিটাৰে সিম্পলিফাই কৰিলে 3 হ'ব এলসিএম হা 3 এলসিএম হলে 3 ৰে 3 1 1 * 2 2x² হ'ব আৰু 3 ৰে 3 ডিভাইড কৰিলে 1 1 * 1 - x আৰু 3 1 jar 3 = 0 হল তাৰ পিছত আমি কি কৰিম চোৱা এটো 2x² - x - 3 = 0 * 3 কিয় 3 তে লেফট সাইডে তোমাৰ কি হৈছে ডিভাইড হৈছে তো ৰাইট সাইডে লৈ গলে এটো কি হ'ব মাল্টিপ্লাই হ'ব হল তাৰ পিছত তোমাৰ কি কৰিম এতিয়া আমি মিডল টার্ম ব্রেক কৰিম তো মিডল টার্ম ব্রেক কৰিলে তোমাৰ কি হ'ব 2 * 3 কৰিলে 2 * 3 = 6 আৰু 3 - 2 কৰিলে তোমাৰ কি হ'ব 1 আমাৰ কন্ডিশন মিলি আছে ইয়াতে 1 আছে x ৰ হৰটো 1 আছে তো এই দুটাৰ মাল্টিপ্লাই 6 হৈছে তো 3 - 2 কৰিলে 1 আৰু 3 * 2 কৰিলে 6 এ হ'ব তো আমাৰ কন্ডিশন যেহেতু মিলি আছে 2x² - 3 - 2x - 3 = 0 হল তাৰ পিছত তোমাৰ কি কৰিম আমি 2x² - 3x - 2x - 3 = 0 তো আমি কি কৰিম এই দুটাৰ পৰা x কমন আহিব x কমন ললে 2x থাকিব আৰু -3 থাকিব তাৰপিছত এইপিনে 1 কমন আহিব যেটো 2 আৰু 3 প্ৰাইম নাম্বাৰ তো কমন ফেক্টৰ 1 হ'ব 1 হলে তোমাৰ কি হ'ব 2x - 3 = 0 হল এৰে চোৱা এই দুটা এইটো এটা টার্ম এইটো এটা টার্ম এই দুটা টার্মত কমন আছে 2x - 3 হোল ইনটু x + 1 = 0 তো এইখিনি কমন লোৱাৰ পিছত ইয়াতে x বাকি থাকিব ইয়াতে 1 + 1 থাকিব সেইকাৰণে আমি এইটো লিখিছো এতিয়া তো আমি কি লিখিম দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় তাৰে যিকোনো এটা শূন্য হ'বই 100% তো 2x - 3 = 0 2x - 3 = 0 হলে তোমাৰ কি হ'ব 2x = 3 और x = 3/2 और बाबा x + 1 = 0 और x = -1 तो निर्णय মূল দুটা হ'ব 3/2 আৰু -1 এই দুটা হ'ব ইয়াৰে মূল গতিকে চাবা বেছি টান নহয় আৰু ভিডিঅ'টো চালে নিশ্চয় বুজি পাবা নাম্বাৰ 4 টো চোৱা নাম্বাৰ 4 টো কি দিছে 2x² + ½ = 2x দিছে তো আমি এইটো সলিউশন কেনেকৈ কৰিম চোৱা 2x² তো আমি এটা স্টেপ আৰু নিলিখো ডাইৰেক্ট এলসিএম লম তো 2x² এইটো আৰু এবাৰ মই ভালদৰে বুজাইছো এতে 1 আছে একোনে মানে আৰু ইয়াত তোমাৰ কি হ'ব 1/2 = 2x এইখিনি আছে এটা চোৱা 1 আৰু 2 ৰ এলসিএম হ'ব 2 যেটো এলসিএম 2 হ'ব তো আমি 2 লৈছো তো 2 * 2x² 4x² হ'ব এটো 4x² আৰু এটো হ'ব তোমাৰ 1 * 1 1 এ হ'ব কাৰণ কিয় 1 ৰে 2 ডিভাইড কৰিলে 2 হয় 2 ৰে 2 মাল্টিপ্লাই কৰিলে 4x² হ'ব তো 2 ৰে 2 ডিভাইড কৰিলে 1 হয় আৰু 1 ৰে 1 ক মাল্টিপ্লাই কৰিলে 1 হ'ব = 2x এইটো হল और কি হ'ব 4x² + 1 = 2 টো যদি আমি লেফটৰ পৰা ৰাইটলৈ লৈ যাও মাল্টিপ্লাই হ'ব তো 2 2 জাৰ কি হ'ব 4x² এইটো ডাইৰেক্ট কৰি দিছো এটা স্টেপ লিখা নাই আৰু হা তাৰ পিছত তোমাৰ কি হ'ব চোৱা 4x² তো 4x টো এপিনে আহিলে তোমাৰ কি হ'ব -4x + 1 টো পিছত লিখিছো = 0 তো ইয়াতো তোমাৰ কি হয় 4 আৰু 1 হয়নে 4 আৰু 1 যদি আমি মাল্টিপ্লাই কৰো 4 হ'ব তো মাজত আছে 4
তো 2 + 2 = 4 আৰু 2 2 jar 4 বা আমি কি কৰিব পাৰো a + b বা a - b হোল স্কয়ার প্যাটার্নটো আনিব পাৰো তো আমি এটো নকৰো আমি ডাইরেক্ট যেহেতু আমি স্প্লিটিং দা মিডল টার্মে কৰি আছো হেতুতে কৰিম সো 4x স্কয়ার minus 2 plus 2x plus 1 is equal 0 কারণ 2 plus 2 কৰিলে 4 হয় 2 2 jar 4 হয় হল এতিয়া মই কি কৰিম আমি 4x square 4x square minus 2x minus 2x যেটো ব্ৰেকেটৰ আগত মাইনাস চিন আছে যেতিয়া ব্ৰেকেটটো আমি উঠাই দিছো তেতিয়া ভিতৰৰ সাইন বিলাক চেঞ্জ হয় প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস হয় তো plus 1 is equal 0 তো এই দুয়োটাৰে পৰা আমি কি কমন লম 2x কমন লম 2x কমন ললে ইয়াতে থাকিব 2x ইয়াত থাকিব -1 তো 2 আৰু 1 ৰ এলসিএম কি কমন আহিব 1 তো 2x তো ভিতৰ যেহেতু আগসম্মুখত আমি -1 কমন লৈছো তো ভিতৰৰ সাইনটো প্লাস থাকিলে মাইনাস হৈ যাব is equal 0 তো এই দুটা টাৰ্মৰ পৰা আমি কি পাও কমন পাও 2x -1 আৰু ইয়াতে থাকিব 2x আৰু ইয়াত থাকিব -1 is equal 0 তো এতিয়া 2x -1 is equal 0 so 2x is equal 1 और x is equal 1/2 বা 2x -1 is equal 0 2x is equal 1 और x is equal half तो मूल दुटा हबो half तो मूल दुटा আমি কি পাও half and half এটো হল মানে কি হয় आंसर বা এটো যদি আমি পারফেক্ট স্কোয়ারিং বা তোমাৰ কি হয় a + b বা a - b হোল স্কয়ার প্যাটার্নত আনো তেতিয়াও आंसर কিন্তু একেই পাম কিন্তু পৰৱৰ্তী যেতিয়া বৰ্গ সম্পূৰণ পদ্ধতি পাম তেতিয়া মই কৈ দিম এটোত কি দিছে ax + 1/ax is equal 2 তো এটোত আমি তেনেকেই কৰিম তো তোমাৰ কি হ'ব এলসিয়াম হ'ব x হলে x * x x square plus 1/2 और इक्वल तुम्हार की होबो x square plus 1 is equal x to left side divide হৈছে right side গলে তোমাৰ মাল্টিপ্লাই হ'ব এটো হল এটাৰ মই কি কৰিম আমি x square minus 2x 2x to plus হৈছে ইপিনে left side আহিলে মাইনাস হৈ যাব আৰু plus 1 is equal 0 এটা তোমাৰ সোয়া x square ৰ হৰক আছে তোমাৰ কোএফিচিয়েন্ট আছে 1 into 1 কৰিলে 1 এ হ'ব তো ইয়া 2 আছে তো আমি কি কৰিব পাৰো x square minus 1 plus 1x plus 1 is equal 0 1 plus 1 equal 2 আৰু 1 1 जा 1 so তোমাৰ কি হ'ব x square minus 1x minus 1x plus 1 is equal 0 और x যদি কমন লও আমি x minus 1 কমন ললে x minus 1 is equal 0 তো x minus 1 whole into x minus 1 is equal 0 এতিয়া আমি কি কৰিম সোয়া এতিয়া x minus 1 is equal 0 तो x equal की होबो 1 again বা x minus 1 is equal 0 और x is equal 1 तो निर्णय मूल दुटा হবো 1 1 তো মূল দুটো আমি কি পালো 1 1 তো এটো আহিলে 2 মার্কসৰ কোৱেশ্চন বাট ভেরি ইম্পর্টেন্ট আহি থাকে প্রায় তোমালোক চাবা ভিডিওটো চালে নিশ্চয় বুজি পাবা